অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল নিশ্চয় আপোনালোকে সকলোৱে জানে যে এই মাহৰ 10 তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আগত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ডাইৰেক্ট একাউণ্টত সোমাই দিছে। এইবাৰ কিন্তু সেইটো নহয়। এইবাৰ কিন্তু আপোনালোকৰ একাউণ্ট ডিবিটি লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে যে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিবলৈ হ'লে আপোনালোকে এতিয়া কেনেকুৱাকৈ ডিবিটি লিংক সম্পূৰ্ণ কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যিসকলৰ বেংকৰ একাউণ্ট ডিবিটি লিংক বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে কিন্তু অৰুণোদয় আঁচনিটো হঠাৎ বন্ধ হৈ গৈছে, এতিয়া কিন্তু সকলোৱে বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ থাকিব লাগিব। সেইকাৰণে যিহেতু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব, সেইকাৰণে আপোনালোকে আজি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক কৰিব ঘৰত বহি আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ লিংক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। এতিয়া আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইট কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট NPCI, 2 নম্বৰত চাব দিয়া আছে কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। তাৰপিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিছে কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 4 নম্বৰত দিয়া থাকিব আদাৰ ছেটিং বেংক এনেবলাৰ। ইয়াত চাব ভাৰত আদাৰ ছেটিং এনেবলাৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 4 নম্বৰত অপশ্যন দিয়া থাকিব ভাৰত আদাৰ ছেটিং এনেবলাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন হোম পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব এতিয়া আপোনালোকে এইফালে চাব ফাৰ্ষ্ট দিয়া আছে হোম, তাৰপিছত ইয়াত চাব 2 নম্বৰত চাব ইয়াত দিয়া আছে আদাৰ ছেটিং এণ্ড ডিছেটিং। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব আদাৰ ছেটিং এণ্ড ডিছেটিং। ইয়াত চাব এইফালত দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। ইয়াত সেইটো অপশ্যনত ক্লিক কৰিব আদাৰ ছেটিং এণ্ড ডিছেটিং। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ইণ্টাৰ আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে নিজৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ কৰিব। এতিয়া ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত চাব দিয়া আছে ৰিকুৱেষ্ট ফৰ আধাৰ। 1 নম্বৰত চাব দি ছেটিং, 2 নম্বৰত চাব দিয়া আছে ডিছেটিং। এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত যদি 1 নম্বৰত অপশ্যন দিয়া আছে ছেটিং, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যন ছিলেক্ট কৰি লৈ ল'ব ছেটিং। তাৰপিছত ইয়াত চাব দিয়া আছে ছিলেক্ট ইয়ৰ বেংক। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত কিন্তু সকলো বেংকৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল বা যিটো বেংকৰ একাউণ্ট দিছিল আপোনালোকে ইয়াত বেংকৰ নামটো চাৰ্চ কৰিব লাগিব যে ইয়াত বেংকৰ নাম কোনটো হয়। ইয়াত চাব এতিয়া আপোনালোকে ইয়াত বেংকৰ নামটো চাব। ইয়াত যিটো আপোনালোকৰ বেংকৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ বেংকৰ নামটো ইয়াত ছিলেক্ট কৰি
লৈ ল'ব। এতিয়া ইয়াত আহি যাব ডিবিটি লিংক কৰা মেইন অপশ্যনটো। এতিয়া ইয়াত চাব তিনিটা অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব 1 নম্বৰত দিয়া আছে ফ্ৰেছ ছেটিং। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে একেবাৰে ডিবিটি লিংক সম্পূৰ্ণ নাই তেনেহ'লে আপোনালোকে ইয়াত ফ্ৰেছ ছেটিঙত টিপ মাৰ্ক দিব লাগিব। ধৰি লওক আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে। আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছে সেইটো বেংকৰ একাউণ্ট আপোনালোকৰ ডিবিটি লিংক নাই তেনেহ'লে ইয়াত চাব 3টা অপশ্যন দিয়া আছে। 1 নম্বৰটো হৈছে যদি আপোনালোকৰ বেংকৰ একাউণ্ট একেবাৰে ডিবিটি লিংক সম্পূৰ্ণ নাই তেনেহ'লে আপোনালোকে ইয়াত ফ্ৰেছ ছেটিঙত টিপ মাৰ্ক দি দিব। আৰু যদি আপোনালোকৰ অন্য বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক সম্পূৰ্ণ হৈ আছে ইয়াত চাব 2টা অপশ্যন দিয়া আছে। 2 নম্বৰত চাব দিয়া আছে মুভমেণ্ট চেম টু উইথ আদাৰ বেংক আৰু 3 নম্বৰত চাব দিয়া আছে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক। ধৰি লওক আপোনালোকৰ 3-4টা বেংকৰ একাউণ্ট আছে। আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছে আপোনালোকৰ সেইটো বেংকৰ একাউণ্টত আপোনালোকৰ ডিবিটি লিংক সম্পূৰ্ণ নাই তেনেহ'লে আপোনালোকে ইয়াৰ পৰা ইয়াত চাব ইয়াত 3 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো টিপ মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টটো একেবাৰে লিংক সম্পূৰ্ণ হোৱা নাই তেনেহ'লে আপোনালোকে ফ্ৰেছ লিংকত টিপ মাৰ্ক দি দিব। বহুতৰে কিন্তু 2টা বা 3টা একাউণ্ট আছে। ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিছে বা অৰুণোদয় আঁচনিত এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছে সেইটো বেংকৰ একাউণ্টত ডিবিটি লিংক নাই। এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে। সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছে সেইটো বেংকৰ একাউণ্টত ডিবিটি লিংক থাকিব লাগিব নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে। সেইকাৰণে আপোনালোকে ইয়াত চাই লৈ ইয়াত টিপ মাৰ্ক দি দিব। তাৰপাছত ইয়াত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে ইয়াত বহাই দিব। একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ উদাহৰণত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো চেমকৈ ইয়াত বহাই দিব। তাৰপাছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ইয়াত বক্স আপোনালোকে এতিয়া সেইটো বক্সত টিপ মাৰ্ক দি দিব। তাৰপাছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব কেপচা দিয়া আছে। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত যি নম্বৰ বা ৱাৰ্ড দিয়া আছে আপোনালোকে ইয়াত কেপচাটো চাই বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 বটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 বটত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডত যিটো ফোন নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ OTP আহি যাব। তাৰপিছত আপোনালোকে ইয়াত আধাৰ OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে 4 বটৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ একাউণ্টটো মাত্ৰ 1 দিনৰ ভিতৰত আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংক সম্পূৰ্ণ হৈ যাব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো চেক কৰিব যে আছেনে নাই। যদি নাই তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ কৰি লওক। যিহেতু আৰু বেছি সময় নাই 10 তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে আজি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ কৰি লওক নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে। সেইকাৰণে আপোনালোকে আজি আপোনাৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক এনেকুৱাকৈ কৰি লওক আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনি আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।